2017 মডেল ডিজেলত নে পেট্রোলৰ ৰা ডিজেল আর BS4 হয় বহুতে বিচারে BS4 বহুতে ডিমান্ড আছে এখন 2,20,000 টাকা রাখিছো 2,20,000 টাকা ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব দাদাৰ তাত কিমান ষ্টক আছে মই এবাৰ ষ্টকটো দেখাই সব গাড়ীৰ মানে প্ৰাইস কত সম্ভৱ যিমান লগে তুমি চকু ঘূৰাও ইমান হয় গাড়ী আছে অকল এইটো পাৰ্কিংও নহয় আমাৰ বহুত কেইটা পাৰ্কিং আছে তাৰ মাজতে দাদাৰ পৰা সিলেক্ট কৰি আমি গাড়ী দেখাইছো ইয়াক দাদাৰ তাত ষ্টক কিমান আছে মই নিজে দেখাই দিছো আৰু আপোনালোকে গড়চুক প্লাস আপোনাৰ বড়গাঁও ব্ৰিজখন ক্ৰছ কৰি তারপর রাইট সাইড পাবো এক্সেল কেয়ার এপল হসপিটাল তার অপোজিট এটা ইন্ডিয়ান পেট্রোল পাম্প আছে তার ওচৰত আমাৰ শোরুম আচ্ছা জালুকবাৰীৰ পৰা আহে লেফট সাইড পৰিব আপোনাৰ এপল এক্সেল কেয়ার হসপিটাল তার রাইট সাইড আপোনাৰ ইন্ডিয়ান পেট্রোল পাম্প আছে তার ওচৰতে প্ৰথমতে আমি চাম এখন মেগা এক্সেল কেতিয়াৰ গাড়ী এখন আপোনাৰ 2017 মেগা এক্সেল কিমান দাম লৈছে যা তো এখনৰ দাম ৰাখিছো আমি 2.5 লাখ টাকা 2,50,000 টাকা দাদাই দাম কৈছে এনেকুৱা নহয় যে 2,50,000 টাকা দিব লাগিব নে কি কথা আহিলে নেগোচিয়েবল হৈ যাব আপোনাৰ প্ৰাইসটো কিবা এটা আৰু নেগোচিয়েবল হৈ যাব আর দাদাই দাদা মই আপোনাক কথা এটা সুধো যদি কোনোবাই ভাবে যে ঘৰত মেকানি আছে জনা মানুহ আছে তেনেকুৱা লৈ আহিলে আপোনাৰ কিবা প্ৰবলেম থাকিব একো নাই আপোনাৰ নিজৰ ড্ৰাইভাৰ বা মেকানিক লৈ আহক ড্ৰাইভ কৰক আপুনি চাই লওক তাৰপিছত গাড়ীটো বুক কৰি ল'ব পাৰিব দাদা নেক্সট টাইম আমি নেক্সট কি দেখাব দাদা নেক্সট আছে আপোনাৰ মেক্সিমাম প্লাস বহুত কম বাজেটত বিচাৰে তো যদি কোনোবা 1 লাখৰ তলৰ গাড়ী বিচাৰে তুমি মেক্সিমাম প্লাস এনেকুৱা গাড়ী চাব পাৰে কি কেতিয়াৰ মডেলৰ এখন এটো আপোনাৰ 2012-13 এনেকুৱা হ'ব 2012 গাড়ী কিমান দাম লৈছে দাদা এখন যে পাব এনেকুৱা গাড়ী আছে আচ্ছা গাড়ী কোনটো চাইকেল দিয়া এনেকুৱা মানে কম বাজেটৰ গাড়ী দাদাৰ তাত এভেইলেবল আছে মানে যদি কাস্টমাৰে বিচাৰে তাহলে আপোনাৰ তাত ইয়াতে যদি গাড়ী লৈ কাগজ পাতি কৰি ট্ৰান্সফাৰ কৰিব আমি ট্ৰান্সফাৰ কৰাই সব আপুনি কৰি দিব খালি কাস্টমাৰক যিখিনি ডকুমেন্টছ লাগে ফাইনান্সত ললে সেইখিনি লৈ ফাইনান্সৰ বেছি ডকুমেন্টছ তেওঁলোকৰ পান কাৰ্ড আধাৰ কাৰ্ড বাস সেইখিনি লাগে আৰু সেইখিনি লৈ আপোনাৰ ওচৰত আহিলে হ'ল নেক্সট কি দেখাব দা নেক্সট জিপ এখন আছে জিপ এক্সেল এখন স্যার বহুত জিপ এক্সেল লব বিচাৰে তো এখন লব পাৰে 2017 লাষ্টৰ গাড়ী তো কিমান দাম লৈছে এখন দাম ৰাখিছো আমি 1,20,000 টাকা 1,20,000 টাকা নেক্সট দাদা এখন আছে আপোনাৰ কি আছিল এখন সুজুকিৰ সুপাৰ কেৰি হয় 2022 গাড়ী হয় এখন তো গাড়ীটো এইবিলাক অপচনৰ গাড়ী হয় দাম কিমান আহিছে এখনৰ দাম ৰাখিছো আমি 385 3,85,000 টাকা আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট এখন আছে আপোনাৰ টাটা কি আছিল এখন টাটা য়োদ্ধা কেতিয়াৰ মডেল এখন হয় আপোনাৰ য়োদ্ধা S15 2022 হ'ব এইটো আপোনাৰ 2022 গাড়ী আছে চকা আছে একদম চকাও টিপ টপ কন্ডিশনৰ আছে কিমান দাম লাগিছে এখনৰ তো এখনৰ প্ৰাইস ৰাখিছো আমি 6 লাখ টাকা 6 লাখ টাকা দাদাই দাম কৈছে এনেকুৱা নহয় 6 লাখ টাকা দিব লাগিব আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট এখন আছে এটা ইন্ট্ৰা নেক্সট আছে ইন্ট্ৰা V30 কেতিয়াৰ মডেলৰ এখন আপোনাৰ 20 লাষ্টৰ গাড়ী হয় 2020 লাষ্টৰ গাড়ী মানে 21 ধৰিব পাৰে গাড়ীখন এবাৰ দেখাই দিছো চকাও একদম খুব ধুনীয়া কন্ডিশনত আছে দাদা এখনৰ দাম কিমান কৈছে এখন আপোনাৰ দাম ৰাখিছো 5 লাখ টাকা 5 লাখ টাকা ইন্ট্ৰা V30 ইয়াত ইনক্লুডিং ফাইনান্স হ'ব নাই ফাইনান্স হ'ব ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম ডাউন পেমেন্ট আপুনি এখন ল'ব লাগিলে ইন্ট্ৰা V30 বেছি কিন্তু বৰ্তমান লাগে আপোনাৰ 130 মানে 1,30,000 টাকা দিলে ওলাই যাব নে কি কয় নেক্সট কি দেখাব দা নেক্সট আন আছে মেগা এক্সেল বহুত কম বাজেটত বিচাৰে মেগা আছে এখন তো যাৰ বাজেট আপোনাৰ 2 তলত এনেকুৱা তেওঁ ল'ব পাৰে চাওক 2 লাখ দাদাই কৈছে কি যে 2 লাখ টকাৰ ডাউনত দি দিব কেতিয়াৰ মডেল এখন এটো আপোনাৰ 2017 মেগা এক্সেল নেকি এখন না মেগা খন 2017 মেগা এখন চাব পাৰে আপোনালোকে যদি চাব বিচাৰে তেৰে এখন ফাইনান্স হ'ব নাই হৈ যাব ফাইনান্স হৈ যাব ডাউন পেমেন্ট কেন দিব লাগিব ডাউন পেমেন্ট এখন ললে মিনিমাম 80,000 টাকা দিব লাগিব 80,000 টাকা দিলে গাড়ীখন ওলাই যাব আৰু পেপাৰ পাতিটো সব আপুনি কৰিয়ে দিব সব কৰাই দিব কি কয় নেক্সট কি দেখাব দা নেক্সট এখন আছে এসি গোল কেতিয়াৰ দাদা এখন নেক্সট আছে এসি গোল এখন আপোনাৰ 2022 গাড়ী হয় চাব পাৰে আপোনাৰ কিমান দাম ৰৈছে এখনৰ এখন এসি গোল পেট্ৰোল হয় তো এখনৰ দাম ৰাখিছো আমি 3,80,000 টাকা 3,80,000 টাকা ফাইনান্স তো হৈ যাব নে কি কয় ফাইনান্স হৈ যাব আপোনাৰ নেক্সট এখন এটা আছে এসি হিট এসি এক্স নেকি এসি এক্স হয় এখন 2019 গাড়ী হয় এখন কিমান দাম ৰৈছে এখনৰ ৰাখিছো আমি 2,40,000 টাকা আস্কিং 2,40,000 টাকা দাদাই দাম কৈছে এনেকুৱা নহয় 2,40,000 টাকা দিব লাগিব আপোনালোকে ইয়াত আপোনাৰ নেগোচিয়েবল প্ৰত্যেকটা পৰা যে ডিসকাউন্ট কৰি দিয়া আপোনালোকে নিজে ফিজিক্যালি দাদাৰ ওচৰত আহক দাদাই আৰু কিবা এটা হেভি ডিসকাউন্ট কৰি দিব বডিটো সব খুব ধুনীয়া হৈছে নে কি কয়
আৰু অলপ ডেড ডিপিঙৰ কাম থাকে আমি ফ্ৰীতে কৰাই দিম মানে সৰু সুৰা কাম থাকিলে সেইখিনি আপুনি নিজে কৰি দিব কৰাই দিম হয় নেক্সট দাদা এখন আছে মহিন্দ্ৰাৰ কি আছিল দাদা মহিন্দ্ৰা সুপ্ৰ এখন আছে চাব পাৰে হয় কেতিয়াৰ মডেল এখন হ'ল আপোনাৰ 20ৰ মডেল 2020ৰ গাড়ী কিমান দাম ৰৈছে এখনৰ এখন দাম সেম ৰাখিছো 2,60,000 টকা 2,60,000 টকা বডিটো সব খুব ধুনীয়া হৈছে মানে কিবা সৰু সুৰা কাম থাকিলে দাদা সেইখিনি নিজে কৰি ৰেডি কি কথা পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো বডিটো দেখাই দিছো খুব ধুনীয়া হৈ আছে আৰু দাদা যদি কোনোবা মেকানিক চেকানিক লৈ আহিব পাৰে নিশ্চয় আপুনি মেকানিক এনে টেষ্ট কৰি চলাই চাওক হয় আপোনাৰ ফুল হয় সেফটি আপুনি চাই লওক গাড়ীখনত নেক্সট এখন আছে আপোনাৰ সুপাৰ এসি নেকি এখন হয় এখন সুপাৰ এসি মিন হয় এখন হয় হয় 2016 হয় এখন হয় বহুত কাস্টমাৰ বিচাৰে আমাৰ আপোনাৰ ৰজা বুলি ক'ব পাৰে গাড়ীখন হয় হয় মানে চলাই কিনে ফুল কমফৰ্ট পায় হয় কিমান দাম ৰৈছে এখনৰ দাম ৰাখিছো আমি 2,40,000 টকা 2,40,000 টকা ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব যিটো প্ৰাইস ইয়াৰ বাদ আকৌ আপোনাৰ এক্সট্ৰা ডিসকাউন্ট আছে আচ্ছা ঠিক আছে ডিসকাউন্ট পাই যাব তাত ইয়াৰ বডিলেন আছে আপোনাৰ হয় 8 ফুট আৰএনসি দাদা এখনৰ পাসিং কিমান মান থাকিব 1000 থাকিব মানে 1000 কেজি মানে এখন গাড়ী লৈ যাব পাৰিব নেক্সট কি দেখাব দা গাড়ীটো আপোনাৰ তাত বহুত আছে আসক দাদাৰ তাত ষ্টক আপোনালোকে এসি গোল বিচাৰি থাকে দাদাৰ তাত ষ্টক কিমান আছে চাই লওক আপোনালোকক কি বুলি কম আৰু নিজে ফিজিক্যালি আহক তেতিয়া বেছি ভাল লাগিব নে কি কথা হয় নেক্সট এখন এসি গোল আছে 2022 ৰ এখন হয় তো এখনৰ প্ৰাইস আমি পানী দামত গাড়ী দিছো হয় কিমান দাম দা এখন দাম দি দিম আপোনাক 3,40,000 দি দিম আপোনাক 3,40,000 টকা নেক্সট দাদা আৰু এখন আছে এসি গোল নেক্সট আছে 2020 ৰ এসি গোল ডিজেল হয় তো এখন দি দিম আপোনাক 2,90,000 টকা দি দিম আপোনাক পেপাৰ আপডেট কৰি 90,000 টকা পেপাৰ পাৰ্টিটো সব ইনক্লুডিং থাকিব খালি ডাউন পেমেন্টটো যদি ফাইনান্সত লব বিচাৰে মিনিমাম এখন আপুনি 50,000 টকা দিলে গাড়ী পাই যাব 50,000 টকা দিলে ওলাই যাব এয়া সব 50,000 টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব নেক্সট দাদা এখন আৰু এখন আছে এসি গোল নেক্সট আন এখন এসি গোল আছে এখন 2021 ৰ গাড়ী হয় হয় তো এখন এসি গোল ডিজেল হয় হয় তো সেম প্রাইস এখনত আস্কিং ৰাখিছো আমি 3 লাখ টকা 3 লাখ টকা ফাইনান্স হৈ যাব নে কি কয় ডাউন পেমেন্টটো সেম তেনেকৈ থাকিব বেছি যদি সিভিল ভাল থাকে তেতিয়ালে একদম কমসে কম ডাউন পেমেন্ট 50,000 টকা দিলে গাড়ী ওলাই দিব 50,000 টকা দিলেও দাদা গাড়ী ওলাই দিব নেক্সট দাদা আৰু এখন আছে এসি গোল নেক্সট আছে এসি গোল পেট্ৰল এখন হয় হয় আৰু এনেকুৱা না যেটো প্ৰাইস কৈছে প্ৰাইস যদি আপোনাৰ গাড়ীত যে কাম থাকে তো ইনক্লুডিং আছে হা হয় হয় তো অলপ ডেন্ডিমিনি কাম থাকিব গদৰ কামখিনি কৰাই দি হ'ব সব বডি সব একদম ধুনিয়া কন্ডিশন আছে টায়াৰ সব আপোনালোকক মই দেখাই দিছো আৰু দাদাই কৈছে যদি কিবা আৰু সৰু সুৰা কিবা অলপ কাম থাকে আপোনালোকে নিজে ফিজিক্যালি আহক গাড়ী টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত দাদাক দেখুৱাই দিয়ক দাদাই কামখিনি কৰি ৰেডি কৰি দিব নে কি কথা নিশ্চয় কৰাই দিব দাদা নেক্সট আছে আৰু এখন এসি গোল কেতিয়াৰ এসি গোল নেক্সট আন এখন আছে এসি গোল 2022 ৰ এখনো 22 ৰ তো ইমান আপোনাৰ পুৰা ফিক্স এইবিলাক আমি দিব পাৰি আপোনাক 3,60,000 টকা দিলে আপোনাক গোটে পেপাৰ চেপাৰ আপডেট কৰি অল কাম কৰি দিব পাৰিম কিমান ক'লে 3,60,000 360 3,60,000 টকা 2000 কিমান কৰ গাড়ী 2022 ৰ মডেল 2022 ৰ মডেল 3,60,000 টকা দাদা দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব দাদা এখন জিতু আছে বহুত ডিমান্ডেবল গাড়ী মাৰ্কেটত পাবলৈ তাৰ নে কি কয় হয় বহুতে বিচাৰে জিতু এখন হ'ব আপোনাৰ 22 ৰ হ'ব এখন 2022 ৰ জিতু কিমান দাম ৰৈছে দাদা তো এখনৰ দাম ৰাখিছো আমি 2.5 লাখ টকা 2.5 লাখ টকা দাদা দাম কৈছে এনেকুৱা নহয় 2.5 লাখ টকাই দিব লাগিব আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নে কি কয় এনে ভিডিঅ' চাই কমেন্ট কৰিলে নহব আপোনালোকে নিজে ফিজিক্যালি দাদাৰ ওচৰত আহক নে কি কথা তাৰ পিছত গাড়ী চইচ কৰক দাদা একদম মানে কি কম হেভি ডিসকাউন্ট কৰি দিব দাদা আৰু যদি কোনোবাই আমাৰ ভিডিঅ' চাই আহে তেতিয়া ডিসকাউন্ট হ'ব নাই নিশ্চয় হ'ব এক্সট্ৰা আপুনি কিবা এটা আৰু কৰি দিব নিশ্চয় কিবা এটা এনে কোন আছে এরা বইয়ের দামটো অলপমান আপডাউন হৈ থাকে প্রত্যেক হেৰিতে আমাৰ দাম গাড়ী চেঞ্জ হৈ থাকে সব গাড়ী দামটো বেলেগ বেলেগ হয় তো ভিডিঅ' চাই কিনে যদি এমাহ পিছত আহে তো দামটো চেঞ্জ হৈ যায় হয় হয় এইটো আৰু এমাহটো আৰু বহুত দিন হৈ যাব নে কি পাৰ্কিং নাথাকে তেতিয়া লৈ গাড়ী হয় হয় থাকিলেতো আৰু আপুনি দিয়ে দিব নাথাকিলে আৰু উপায় নাই নে কি কয় হয় দাদা নেক্সট এখন আৰু এখন আছে এসি গোল নেকি নেক্সট আছে আপোনাৰ এসি গোল এখন চাব পাৰে হয় এখন 2023 ৰ লাষ্টৰ গাড়ী 2023 ৰ এসি গোল কিমান দাম লৈছে দাদা এখনৰ দাম ৰাখিছো 4,10,000 টকা 4,10,000 টকা 2023 ৰ গাড়ী নতুন যদি এখন কিনিব যায় দাদা কিমান মান পৰে এখন নতুন আজিকালি কেমেৰা 678 মানে 6.5 লাখ টকা পাৰ হৈ যায় মানে 6.5 লাখ টকাৰ ওপৰত পৰে দাদাই 4 লাখ কিমান ক'লে 4,10,000 টকা কৈছে মানে কি কম 70% ডিসকাউন্ট হয় নেক্সট এখন দাদা আৰু আছে এসি গোল নেক্সট আছে এসি গোল গোল্ড লাইটৰ এখন হয় তো এখন দিয়া যাব আপোনাক 21 3.5 লাখ টকা দিয়া যাব এখন 3,50,000 টকা ধৰ ফাইনান্স হৈ যাব
ফাইনেন্স হৈ যাব ডাউন পেমেন্ট সেম তেনেকুৱাই থাকিব নে কি কয় মিনিমাম 50-60,000 টকা লৈ আহিলেও বাকিখিনি দাদা ফাইনেন্স কৰি দিব নেক্সট দাদা এখন আছে আৰু এসি গল নেক্সট আছে এসি গল এখন 2024 এখন একেবাৰে নিউ গাড়ী 2024 গাড়ী আছে একদম ব্ৰেন্ড নিউ কন্ডিশনৰ আছে এনেকুৱা লাগিব যে নতুন গাড়ী এখন ঘৰত লৈ গৈ আছে নে কি কথা খালি নাম্বাৰ প্লেটটোহে আপোনালোকে নতুন দেখা পাব আৰু কিলোমিটাৰো বেছি ৰানিং হোৱা নাই নে কি কয় কিলোমিটাৰ এখন আৰ্টলি আপোনাৰ 24 চলিছে কি কয় 24,000 চলিছে মাত্ৰ 24,000 কিলোমিটাৰ ৰানিং হৈছে দাম কিমান হৈছে ৰা এখন দাম ৰাখিছো আমি 4,25,000 টকা 4,25,000 টকা 4,25,000 টকা ফাইনেন্স যাব না নিশ্চয় হৈ যাব ডাউন পেমেন্ট সেম তেনেকুৱা থাকিব ডাউন পেমেন্ট অলপ বেছি দিব লাগিব এখন দাম বেছি দিব মিনিমাম এখন লগালে আপুনি 1 লাখ টকা দিব মানে 1 লাখ টকা দিলে বেছি ভাল আৰু আপোনাৰ বেছি দিবন কিমান লোন দিয়ে সাপোজ আপোনাৰ গাড়ীখন 4 লাখ টকা যদি 3 লাখ টকা ফাইনেন্স লোন দিয়ে তো 1 লাখ ফাইনেন্সে যিমান লোন দিব তাৰ ওপৰত বেছি কৰি ডাউন পেমেন্ট বাঢ়ি তাৰ ওপৰত বেছি কৰি আপুনি ডাউন পেমেন্টটো নিৰ্ভৰ কৰিব নে কি কয় হয় হয় নেক্সট দাদা আৰু এখন আছে এসি গল নেক্সট আছে আন এখন আছে আপোনাৰ 2023 লাষ্টৰ এসি গল হয় এখন দাম ৰাখিছো 4,20,000 টকা 4,20,000 টকা আছে গাড়ীখন এবাৰ মই দেখাই দিছো ফাইনেন্স হৈ যাব দাদা আৰু এটা কথা সুধো যদি কাৰোবাৰ ঘৰত সেকেন্ড হ্যান্ড গাড়ী থাকে এক্সচেঞ্জ কৰি ল'ব পাৰিব না হ'ব বাৰু গাড়ীখন আপোনাৰ ফটো লৈ আহিব নাইবা গাড়ীখন লৈ আহিব গাড়ীখন চাই আমি ভেলুৱেশ্যন কৰাই যেটো প্ৰাইস হয় আপোনাৰ এক্সচেঞ্জ কৰাই দি দিম হয় হয় নেক্সট কি দেখাব না নেক্সট আন এখন আছে নিউ মডেল এসি গল হয় বৈতে স্কোর লাইটৰ গাড়ী বিচাৰে 2023 হয় এখন 2023 হয় হয় কিমান দাম ৰৈছে এখন সেম প্ৰাইস 4,20,000 টকা 4,20,000 টকা 2023 গাড়ী বডি চাওক কোনোবাই যদি সব কোম্পানী বডি হয় কোম্পানী ফিটেড বডি হয় আচ্ছা কোম্পানী ফিটেড কোনোবাই যদি ধৰক সবজিৰ ভাড়া মাৰিব বিচাৰে চিপছৰ ভাড়া মাৰিব বিচাৰে তেওঁলোকৰ কাৰণে এখন বেস্ট আছে নে কি কয় আৰু যদি কয় প্ৰাইসটো মিলে বডিটো এনেকুৱা নালাগে এনেকুৱা ৰেলিং লাগে সেইটো সুবিধা পাই যাব আপোনাৰ আহিলে হ'ল মানে ৰেলিংটো মানে কি চেঞ্জ কৰি দিব যদি মানে চেঞ্জ কৰিব মানে কাস্টমাৰে যেনেকে বিচাৰে নে কি কয় হয় প্ৰাইসটো মিলিলে চেঞ্জ কৰাই দিব হা কি কইলে প্ৰাইসটো মিলিলে আমি চেঞ্জ কৰাই দিম হয় 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 ধৰা আপোনাৰ 2 লাখৰ ওপৰত অলপ ওচৰা ওচৰি গাড়ী বিচাৰে তো BS4 গাড়ী বিচাৰে বহুত কাস্টমাৰে তো BS4 গাড়ী আমাদের अवेलेबल আছে 2017 এখন চাবা পারে এর দাম আছে আপোনাৰ 2,20,000 টকা 2,20,000 টকা কি কয় আপুনি আছে 2,20,000 টকাটো দাদা গাড়ী দিছে দাদা কৈছে কি যে আমাৰ তাত যেনেকুৱা টাইপৰ কাস্টমাৰ আহে যোন কোনোবাই যদি কমত বিচাৰে আৰু যদি কোনোবাই অলপ মানে কম বাজেটতো বহুত গাড়ী বিচাৰি থাকে নে কি কথা এসব বডি চাও খুব ধুনিয়া হৈছে 2 লাখ টকা দাদা দাম কৈছে নে কি কয় 2,20,000 টকা দাম কৈছে 2,20,000 টকা দাদা দাম কৈছে